ধন্যবাদ সকলোকে ধন্যবাদ জনাই আজি সভা ইমানতে আৰু গাঁও যদি পক্ষীপথ হৈছে আমাৰ প্ৰয়াত ভাৰত ৰত্ন সংখ্যালঘু সংখ্যাগুৰু বুলি নহয় সমাজৰ সকলো শ্ৰেণীৰ নাগৰিকক ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আমাৰ নেতা মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ দলে সন্মান কৰে ৰাইজক সেৱা কৰিবৰ কাৰণে দিনে নিশাই কাম কৰে আৰু সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াস এই বিকাশ নীতিত সকলো ৰাইজ আজি উদ্বুদ্ধ হৈছে আকৃষ্ট হৈছে যাৰ ফলত আজি সংখ্যালঘু অঞ্চলৰ ৰাইজে উপলব্ধি কৰিছে এতিয়া এইটো তথ্যৰ প্ৰযুক্তি বিজ্ঞানৰ যুগ এইটো 21 শতিকা ইয়াত আমি ভাষাৰ নামত ধৰ্মৰ নামত ঠাইৰ নামত আমি আগবাঢ়িব নোৱাৰোঁ আমি সকলোৱে সহযোগিতা আমি আগবাঢ়িব পাৰোঁ আমাৰ চৰকাৰে যোৱা দশকটো কাম কৰিছে দুখীয়া নিচলাৰ বাবে কাম কৰিছে যুৱক যুৱতীৰ বাবে কাম কৰিছে কৃষক বন্ধুসকলৰ বাবে কাম কৰিছে মহিলাৰ বাবে কাম কৰিছে যাৰ বাবে পুনৰবাৰ মোদী চৰকাৰ পাতিবৰ কাৰণে ৰাইজ ওলাই আহিছে আমি প্ৰথমবাৰ এইটো ঠাই আমাৰ বিপ্ৰিয়া সমষ্টিত অন্তৰ্ভুক্ত হৈছে মই আজি ৰাজহুৱাভাৱে দায়িত্ব গ্ৰহণ কৰিছোঁ যে ছেপ্টেম্বৰৰ ফাৰ্ষ্ট পাৰ্টৰ পৰা পকীপথ আমি ইয়াত নিৰ্মাণ কৰাৰ কাম আৰম্ভ কৰিম ধন্যবাদ সকলোকে ধন্যবাদ জনাই আজি সভা ইমানতে আৰু গাঁও যদি পক্ষীপথ হৈছে আমাৰ প্ৰয়াত ভাৰত ৰত্ন সংখ্যালঘু সংখ্যাগুৰু বুলি নহয় সমাজৰ সকলো শ্ৰেণীৰ নাগৰিকক ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আমাৰ নেতা মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ দলে সন্মান কৰে ৰাইজক সেৱা কৰিবৰ কাৰণে দিনে নিশাই কাম কৰে আৰু সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াস এই বিকাশ নীতিত সকলো ৰাইজ আজি উদ্বুদ্ধ হৈছে আকৃষ্ট হৈছে যাৰ ফলত আজি সংখ্যালঘু অঞ্চলৰ ৰাইজে উপলব্ধি কৰিছে এতিয়া এইটো তথ্যৰ প্ৰযুক্তি বিজ্ঞানৰ যুগ এইটো 21 শতিকা ইয়াত আমি ভাষাৰ নামত ধৰ্মৰ নামত ঠাইৰ নামত আমি আগবাঢ়িব নোৱাৰোঁ আমি সকলোৱে সহযোগিতা আমি আগবাঢ়িব পাৰোঁ আমাৰ চৰকাৰে যোৱা দশকটো কাম কৰিছে দুখীয়া নিচলাৰ বাবে কাম কৰিছে যুৱক যুৱতীৰ বাবে কাম কৰিছে কৃষক বন্ধুসকলৰ বাবে কাম কৰিছে মহিলাৰ বাবে কাম কৰিছে যাৰ বাবে পুনৰবাৰ মোদী চৰকাৰ পাতিবৰ কাৰণে ৰাইজ ওলাই আহিছে আমি প্ৰথমবাৰ এইটো ঠাই আমাৰ বিপ্ৰিয়া সমষ্টিত অন্তৰ্ভুক্ত হৈছে মই আজি ৰাজহুৱাভাৱে দায়িত্ব গ্ৰহণ কৰিছোঁ যে ছেপ্টেম্বৰৰ ফাৰ্ষ্ট পাৰ্টৰ পৰা পকীপথ আমি ইয়াত নিৰ্মাণ কৰাৰ কাম আৰম্ভ কৰিম ৰাজ্যত নিৰ্বাচনী জ্বৰ পুনৰ শাসনলৈ আহিব নেকি বিজেপি মিত্ৰজোঁট নে দেশত উত্থান ঘটিব বিৰোধী শক্তিৰ অসমৰ 14টা লোকসভা সমষ্টিৰ প্ৰতিটো আপডেট ক্ষিপ্ৰতাৰে 2024 নিৰ্বাচনৰ সৰ্ববৃহৎ কভাৰেজ টাইলাইটৰ প্ৰতিটো ইলেকশ্যন কভাৰেজ আগবঢ়াব ষ্টাৰ চিমেণ্টে powered by Detamation.